ततियम्पि धम्मं शरणं गच्छामि शरणगमनं महापरिपुण्यं पाणातिपाता वैरमणि सिक्खापदं समादियामि अदीनदान वैरमणि सिक्खापदं समादियामि ब्रह्मचर्य वैरमणि सिक्खापदं समादियामि मोसवाद वैरमणि सिक्खापदं समादियामि सुरामेरय नच्छगिता वासिता विषकदर्शन नारदण्ड उलेपन नारदवन्दन ईश्वरतन वैरमणि सिक्खापदं समादियामि उच्चसेन मर्सेन वैरमणि सिक्खापदं समादियामि साधु 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 चरणेन सद्यं पंचशीलं अटङ्गसमन्वयतं शतशीलं धर्मं सदुकं सुरक्षितं कृत्वा अपमदेन शीलं सम्पदेत नमो तस्से भगवतो अरहतो सम्मा सम्बुद्धस्से नमो तस्से भगवतो अरहतो सम्मा सम्बुद्धस्से नमो तस्से भगवतो अरहतो सम्मा सम्बुद्धस्से नमामि बुद्धं गुणसागरं नमामि धम्मं सुगतेन देशितं মন থাকবে। আর যদি কোনো দিকে চলে যায় মন চলে গেছে বলে জানবে আবার নিঃশ্বাস প্রশ্বাসের মধ্যে চলে আসবে। কোনো দিকে যদি শব্দ শোনা যায় কানের মধ্যে কোনো শব্দ শোনা গেলে শুনছি শুনছি বলে জানবে আবার নিঃশ্বাস প্রশ্বাসের মধ্যে চলে আসবে। কোনো দিকে চুলকালে চুলকানের দিকে চলে গেলে চুলকানের দিকে চলে গেছে বলে চুলকাচ্ছে জেনে আবার নিঃশ্বাস প্রশ্বাসের মধ্যে চলে আসবে। কোনো দিকে ব্যথা লাগলে ব্যথা লাগছে এটা জেনে আবার নিঃশ্বাস প্রশ্বাসের মধ্যে চলে আসবে। এইভাবে বেশিরভাগ নিঃশ্বাস প্রশ্বাসের মধ্যে ধ্যান করার জন্য চেষ্টা করুন। 3 দিন পর্যন্ত শুধু সমাধি ধ্যান, নিঃশ্বাস প্রশ্বাসের ধ্যান। সমাধি পুষ্ট না হলে তাদের প্রকল্পনা হয় না, সেজন্য আমরা আগে সমাধি ধ্যান দিই। এই 3 দিন পর্যন্ত সমাধি ধ্যান